নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। তো আজি বহুদিনৰ মূৰত তোমালোকক মই ভিডিঅ' দিবলৈ ওলাইছোঁ। কিছু অসুবিধাৰ কাৰণে মই এইকেইদিন তোমালোকৰ পৰা আঁতৰি আছিলোঁ। তো আজিৰ পৰা পুনৰ আৰম্ভ কৰিব ওলাইছোঁ আমাৰ টিউটৰিয়েল ক্লাছবোৰ। তো ভিডিঅ'বিলাক ভালদৰে চাবা আৰু কিবা জানিব লাগিলে মোক সুধিবা। তো আহা, আজি আমি অনুলিনী 8 দশমিক ভগ্নাংকৰ যিটো পূৰণ হৰণ আছে সেই বিষয়ে আলোচনা কৰিম। তো আগৰ ক্লাছত কিছু কথা পাই আহিছা, আজি মই কিছু কথা ইয়াত বুজাই দিম। তো ভালদৰে ভিডিঅ'বিলাক চাবা। তো অনুলিনী 8 দশমিক ভগ্নাংকৰ পূৰণ হৰণৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কথা কি যে দশমিক ভগ্নাংকৰ যেতিয়া আমি পূৰণ কৰোঁ, ধৰা এটা সংখ্যাত আছে 4.5, এইটো সংখ্যাক আমি 10ৰে পূৰণ কৰিম। 10ৰে যদি আমি ইয়াক পূৰণ কৰোঁ, তেতিয়াহ'লে আমি পূৰণ নকৰাকৈ আমি কি কৰিব পাৰোঁ, ইয়াত দশমিকটো আমি বহাব পাৰোঁ। কি হ'ব, ইয়াত দশমিকটো বহালে আমি এই যিটো শূন্য আছে, গতিকে এক ঘৰ ইয়াত মানে দশমিকটো চাবা সদায় মনত ৰাখিবা যে 10 বা 10ৰ গুণিতকলে যদি পূৰণ কৰা হয়, তেতিয়াহ'লে দশমিক বিন্দুৰ স্থানটো কি হয়, এই স্থানটো সোঁফালে আগুৱাই যাব। এতিয়া 10ৰে আমি পূৰণ কৰিলে সোঁফালে কি আগুৱাই যাব, 11 আগুৱাই, কাৰণ এটা শূন্য আছে কাৰণে ইয়াত 11 আগুৱাই যাব। আমি কি লিখিম, 4.5ৰ জেগাত আমি কি লিখিম, 4.5টো নিলিখি আমি কি লিখিম, 45.0 এনেকৈ লিখিম। যদি এই একে সংখ্যাটোকে আমি 100ৰে এতিয়া পূৰণ কৰোঁ, কি হ'ব, এতিয়া 10ৰ গুণিতক 100। মই কৈছোঁ কি যে 10 বা 10ৰ গুণিতকৰে পূৰণ কৰিলেহে এইটো ফৰ্মুলা মানে খাটিব, বেলেগেৰে পূৰণ কৰিলে নাখাটে। কিন্তু গতিকে 100ৰে পূৰণ কৰিলে আমাৰ কি হ'ব, এইটো কি হ'ব, ইয়াত দুটা শূন্য আছে কাৰণে দশমিক বিন্দুৰ স্থানটো কি হ'ব, সোঁফালে দুঘৰ আগুৱাই যাব। এতিয়া ইয়াত কি হ'ব, 4.5 এটা শূন্য আহিব, 0.0। তো ইয়াত কি 11 আছিলে, ইয়াত কি 11 হ'ল, দুটা বিন্দু আগুৱাই গ'ল। তাৰমানে 5টো আগতে কি 10ৰে পূৰণ কৰোঁতে 11 গৈছিলে, 11 আগুৱাই গৈছিলে। এইবাৰ 100 পূৰণ কৰোঁতে 2 আগুৱাই গ'ল। আকৌ এইটো সংখ্যাকে যদি তুমি 4.5ক যদি তুমি 1000ৰে পূৰণ কৰা, তো 3 ঘৰ আগুৱাই যাব। গতিকে 4.5 এইটো আমি কি লিখিম, 4500.0। তো দশমিক বিন্দু 3 ঘৰ আগুৱাই আহিলে। এইবাৰ 3টা শূন্য আছে, 3 ঘৰ আগুৱাই আহিলে। তো এনেদৰে তোমালোকে দশমিক ভগ্নাংক পূৰণ কৰিব পাৰিবা। এইটোতে আকৌ কি কৰিব পাৰি, এইটো যিটো 4.5 দশমিক শূন্য হৈছে, এইটো আমি কি কৰিব, আমি এইটো এনেকৈ লিখিব পাৰোঁ। ইফালে দশমিকৰ কোনো কথা নাই, ভেলুলেছ এইটো, গতিকে 45 হয় এইটো। তো এইটোত কি হ'ব, 450। তো এইটোত কি হ'ব, 4500। তো এনেদৰে লিখিব পাৰিবা এইকেইটা। আকৌ আমি যদি দশমিক ভগ্নাংকৰ হৰণটো কৰোঁ, এইটো আছিলে দশমিক ভগ্নাংকৰ এইটো পূৰণ, এইটো পূৰণটো আছিলে এইটো। আকৌ যদি দশমিক ভগ্নাংক আমি হৰণটো লওঁ, দশমিক ভগ্নাংকৰ হৰণ, তো এইটোত কি হ'ব, দশমিক ভগ্নাংকৰ হৰণটোত কি হ'ব, যেতিয়া তুমি এই একে সংখ্যাটোকে আমি লিখোঁ 4.5 হৰণ 10, তো এইটো কি হ'ব চাবা, ইয়াত এতিয়া আগতে পূৰণত কি হৈছিলে, সোঁফালে 11 আগুৱাই গৈছিলে। ইয়াত কি হ'ব, হৰণৰ ক্ষেত্ৰত বাওঁফালে 11 আগুৱাই আহিব। তো ইয়াত কি হ'ব, 4.5ৰ জেগাত আমি কি লিখিম এতিয়া, 0.45। তো কি হ'ল, বাওঁফালে 11 আগুৱাই আহিলে। তো ধৰা আমি এটা সংখ্যা লৈছোঁ যে 25.6 বা 125.6 হৰণ এইবাৰ 100 লৈছোঁ। তো এইটোত কি হ'ব, দুটা শূন্য আছে, গতিকে কি হ'ব, দুঘৰ বাওঁফালে আগুৱাই আহিব। তো কি হ'ব, দুঘৰ আহিলে ইয়াত দশমিক বিন্দুৰ স্থান এইটো আছিল, দুঘৰ আহিলে 1 ইয়াত পৰিব। তো কি হ'ব, 1.25 পইণ্টটো নাহে দেই, 1.256। তো দুঘৰ আগুৱাই আহিলে, দুঘৰ কি শূন্য দুটা আছে কাৰণে কি দশমিক বিন্দু এইটো স্থানৰ পৰা কি হৈছে, ইফালে দুঘৰ আগুৱাইছে, গতিকে ইয়াত বহিলে 1ৰ মানে পিছতে বহিলে। তো এইটো এনেদৰে। তো ধৰা এইটো সংখ্যাকে তুমি চোৱা, 125.6 হৰণ এইবাৰ 1000 লোৱা। তো ইয়াত কেইটা শূন্য আছে, 3টা শূন্য আছে, গতিকে 3 ঘৰ আগুৱাই আহিব। 3 ঘৰ আগুৱাই আহিলে ইয়াত 1 ইপিনে বাওঁফালে বহিব, গতিকে কি হ'ব, দশমিক ইয়াত দিলে ইয়াত এটা শূন্য দিব পাৰিবা, 0.125.6 এইটো এনেকৈ
এনেকৈ মানে বাওঁফালে আগুৱাই আহিব, হৰণৰ ক্ষেত্ৰত বাওঁফালে আগুৱাই আহিব আৰু পূৰণৰ ক্ষেত্ৰত কি হ'ব, সোঁফালে আগুৱাই যাব। তো এইখিনি কথা জানিলে পিছৰ গণিতখিনি আমি কৰিব পাৰিম। তো অনুলিনি 68 মই 1 নম্বৰ গণিত 1 আৰু 3টো লৈছোঁ পূৰণ কৰা। ইয়াত কি আছে 7.3 × 100। তো এইটো কি হ'ব, মইতো কৈছোঁৱেই যে 10 বা 10ৰ গণিত কৰে মানে পূৰণ কৰিব লাগিলে কি হ'ব, দশমিক বিন্দুৰ যিটো স্থান হয় সেইটো সোঁফালে আগুৱাই যাব। তো ইয়াত কেইটা শূন্য আছে চোৱা, 2টা শূন্য আছে, গতিকে দশমিক বিন্দুটো ইয়াত দুফালে 2টা ঘৰ আগুৱাই যাব। তো 7 আছিল ইয়াতে, গতিকে আমি নিলিখোঁ, 2টা ঘৰ আগুৱাই দিম। 3 যিহেতু এটা ঘৰ নাই ইয়াত এটা শূন্য বহিব, 730 দশমিক ইয়াত বহে, কিন্তু ইয়াত তুমি দশমিক নবহালে কথা নাই, বা এনেকৈ ইয়াত এনেকৈ দি ইয়াত মানে সমাধানটো কি হ'ব এনেকৈ এইটো, কাৰণ দশমিক বিন্দুৰ ইয়াত কোনো ভেলুলেছ, এইটো সংখ্যা নাই, গতিকে ইয়াত দশমিক বিন্দুৰ কোনো স্থান নাই, নবহালে কথা নাই। তো এইটো এনেদৰে। আৰু ইয়াত কি আছে চোৱা 387.5 আছে ইনটু কি 1000, এইটো 1000 তাৰমানে 387.5 কি কৰিব লাগে, 1000 পূৰণ কৰিব লাগে। তো ইয়াত 3 ঘৰ আছে, তো 3 ঘৰ থাকিলে কি হ'ব, ইয়াত 3 ঘৰ আগুৱাই যাব। ইয়াত চাবা এইটো এটা ঘৰ, 1 ঘৰ গ'ল আগুৱাই, আকৌ 2টা শূন্য দি দিয়া, তো 3 ঘৰ আগুৱাই গ'ল, আগত য'ত আছিল তাতকৈ 3 ঘৰ আগুৱাই গ'ল, গতিকে এইটো এনেকৈ। তো ইয়াত কি কৰিবা 387.500, এই শূন্যটোৰ কথা নাথাকে, শূন্যটো কাটা যায়, এইটো আচলতে শূন্যটোৰ ইয়াত কোনো কথা নাথাকে। তো এনেদৰে কৰিব পাৰিবা। 6 নম্বৰটো আছে 8.75 × 100,000। তো 5টা শূন্য আছে, তো 5 ঘৰ আগুৱাই যাব। তো 875 এইটো 2 ঘৰ আগুৱাই গ'লে আকৌ 3টা শূন্য ইয়াত বহাই দিয়া, হৈ গ'ল 5 ঘৰ, 1 2 3 4 5 ঘৰ, গতিকে ইয়াত দশমিকটো বহিব, ইয়াত এটা শূন্য, এইটো কাটি দিলা। তো কি থাকিলে 875,000। তো এনেদৰে তোমালোকে পূৰণ কৰিব পাৰিবা দশমিক ভগ্নাংশৰ ক্ষেত্ৰত। 2টা আছে হৰণ কৰা, ইয়াত মই 1 নম্বৰটো লৈছোঁ 2.5 হৰণ 100। তো মই কি কৈছিলোঁ যে হৰণৰ ক্ষেত্ৰত যেনেকৈ পূৰণৰ ক্ষেত্ৰত সোঁফালে আগুৱাই যায়, হৰণৰ ক্ষেত্ৰত বাওঁফালে আগুৱাই আহিব। তো ইয়াত কি আছে 2.5 ডিভাইডেড কি 100, 100 দি 2.5 হৰণ কৰিব দিছে। তো এইটো কি কৰিব লাগিব, ইয়াত 2টা শূন্য আছে কাৰণে ইফালে বাওঁফালে 2 ঘৰ আগুৱাই আহিব, গতিকে বাওঁফালে 2 ঘৰ আগুৱাইলে কি হ'ব 2। এটা কথা মনত ৰাখিবা দেই, ইয়াত 2, ইয়াততো 1 ঘৰহে আছে আমাৰ সংখ্যা, আখৰ এটা 11টা আছে, গতিকে ইয়াত কি কৰিব লাগিব, আমি এটা শূন্য বহাই দিব লাগিব। ইয়াত বাওঁফালে আমি এটা শূন্য বহাই দিলোঁ, ইয়াত দশমিক দিলোঁ, 2 ঘৰ হৈ গ'লনে? তো ইয়াতো এটা শূন্য দিব পাৰিবা, 0.025। তো এইটো এনেদৰে হ'ব। আৰু 5 নম্বৰটো কি দিয়া আছে 0.2345 হৰণ 100। তো এইটোত কি কৰিব লাগিব 2345 আছে, ইয়াত আছেনে? দশমিকটো ইয়াত আছে, গতিকে 2টা শূন্য আছে, গতিকে 2 ঘৰ ইফালে আগুৱাই আহিব, 2 ঘৰটো আমাৰ এটা কোনো সংখ্যা নাই, গতিকে আমি কি কৰিব লাগিব, কোনো অংক নাই, গতিকে আমি ইয়াত কি কৰিম 2টা শূন্য ভৰাই দিম, ইয়াত দি ইয়াত দশমিকটো দিম আৰু ইয়াত এটা শূন্য বহাই দিম। তো 0.002345। তো এনেদৰে কৰিব লাগিব। 2529.50 আৰু ইয়াক কিহেদি হৰণ কৰিব দিছে 1000। তো এইটো আমি কি কৰিম, ইয়াত 3টা শূন্য আছে, গতিকে ইয়াৰ পৰা 3 ঘৰ আগুৱাই আহিব, 1 ঘৰ 2 ঘৰ 3 ঘৰ, গতিকে দশমিকটো পৰিব ইয়াতে। তো 2.529.5, এইটো পইণ্ট নাহে দেই 50। তো এইটো কাটি দিছোঁ মই, ভালদৰে দেখিছোঁ 2.52950। কিয় ইয়াত দশমিকটো ইয়াত কিয় পৰিলে, ইয়াত দশমিকটো কিয় পৰিলে চোৱা, ইয়াত 3টা শূন্য আছে, গতিকে 3 ঘৰ, দশমিক স্থানৰ পৰা 3 ঘৰ আগুৱাই আহিব, 1 2 3, গতিকে ইয়াত সেইকাৰণে আমাৰ দশমিকটো ইয়াত পৰিছে। তো এনেদৰে তোমালোকে বাকী গণিতখিনি কৰি চাবা। যদি ইয়াৰ মাজতো যদি কিবা গণিত তোমালোকে নুবুজাকৈ থাকা, তেতিয়াহ'লে মোৰ যিটো টিউটৰিয়েল গ্ৰুপ আছে তাতে সুধিব পাৰিবা। তো টিউটৰিয়েল গ্ৰুপত যদি কোনোবা এতিয়াও জইন কৰা নাই, জইন কৰি ল'বা, আৰু ভিডিঅ'বিলাক চাই কমচে কম একোটা লাইক দিবা, তেতিয়াহে মই ভিডিঅ'বিলাক কৰাত অলপ উৎসাহ পাম। আৰু তোমালোকে বুজি নাপালে মানে সুধিবলৈ কোনো হেৰি নকৰিবা, সুধিবা মোক। তো আজিলৈ আহিলোঁ, বাকী সকলোৱে নিশ্চয় ভালে ভালে আছা। আজি বহুত দিনৰ মূৰত মই ভিডিঅ' বনাইছোঁ। তো সকলোকে মই সকলোৰে প্ৰতি মই মৰম থাকিল। তো আজিলৈ আহিলোঁ, বাই বাই।